তো চাওক তেনেকুৱা চনতে ইমান ধুনীয়াকৈ আৰ্কিটেকচাৰ এটা মাইলষ্টোন মানে এটা ইঞ্জিনিয়াৰিং মাৰ্ভেল বুলিয়ে ক'ব লাগিব। এইটো একচুৱেলি তোমাৰ ইটা চিটা ব্যৱহাৰ কৰা নাছিলে। আচ্ছা আচ্ছা এইবোৰ হাঁহৰ কণী তাৰপিছত কণী শুকুৱাই এতিয়াও দেখিবা তুমি অকণমান হেৰি কৰিছোঁ। 70 বছৰ পুৰণা এখন টেবুল। ৱাও, লাই শাকৰ সৈতে গাহৰি খাবা আৰু। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল কৌশিক ফ্ৰেণ্ডছ ব্লগছ। আৰু আজি আছোঁ ৰংঘৰৰ বাকৰিত। তো এয়া হ'ল ৰংঘৰ, হিষ্টৰী প্লেচ আপোনালোকে সকলো জানেই। আৰু আজি বহুত ভাল লাগিলে, আহিছোঁ তেজপুৰৰ পৰা ডাইৰেক্ট শিৱসাগৰ, সুপ্ৰতিমহঁতৰ ঘৰত, তাৰপিছত আহিছোঁ ডাইৰেক্ট ৰংঘৰলৈ। আৰু বহুত দিন আহিম বুলি ভাবি আছিলোঁ একচুৱেলি। তো আজি ফাইনেলি আহি গ'লোঁ শিৱসাগৰ। তো শিৱসাগৰ আৰু বেলেগ বেলেগ জেগা, ইয়াৰ পিছত যাম ডাইৰেক্ট কাৰেংঘৰ, আৰু সেইটো ব্লগ আহিব নেক্সট ভিডিঅ'টোত। তো আপোনালোকে চাব নাপাহৰিব, সাবস্ক্রাইব কৰিব নাপাহৰিব। ফ্ল্যাশবেক। গুড মৰ্নিং এভৰিৱান। আৰু দেখিছে ক'ত আছোঁ এইকণতে, পৌৰ চাৰিআলিত। হয়, চ' ৰৈ আছোঁ যোৰহাট যাবলৈ। যোৰহাটৰ পিছত যাম ডাইৰেক্ট শিৱসাগৰ। তো ৰাতিপুৱা আহিলোঁ 6টা বজাতে, 6:20 মানত পালোঁ সেইখিনি। আৰু ফাৰ্ষ্ট গাড়ীখন মিছ হ'ল, তো অলপত উপায় নাই, তো ল'বলগীয়া হ'ল। ছেকেণ্ড গাড়ীখন মেবি 7টামানত আহিব। চ' যেতিয়া আহিব তেতিয়া উঠিম আৰু ডাইৰেক্ট যাম শিৱসাগৰ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া বাজিলোঁ 7:30 আৰু আহি পোৱা নাই গাড়ী। তো তেজপুৰ টু যোৰহাট লাইনটো মানে ওৱান অফ দ্য ৱৰ্ষ্ট। 1.5 ঘণ্টা কেব, 1.5 ঘণ্টা। তো এখন গাড়ী গৈছে 6:15, এতিয়া 7:30 বাজিলে। এতিয়া ছেকেণ্ড গাড়ীখন এতিয়াও আহে। তো চাওঁ, মিছন চাৰিআলি দৌৰ আছে বুলি কৈছে। ফাইনেলি এখন বাছত উঠিলোঁ আৰু বহুত টাইম মনত আজি এখন বাছত উঠিলোঁ আফটাৰ লকডাউন। বাছৰ ছাইডৰ ছিট আৰু ইয়েৰফোনছ, এটা ধুনীয়া কমফৰ্টেবল জাৰ্ণি। চ' এভৰিৱান, এতিয়া এইখিনি জেগাখিনি দেখি গম পাইছে ক'ত পাইছোঁ। আৰু এখন হ'ল বোকাখাট। চ' এতিয়া বাজিলে 10টা, বহুত দেৰি হৈ গ'ল আজি। চ' অলপমান ৰেষ্ট কৰি লওঁ আৰু কিবা এটা খাই লওঁ ফাৰ্ষ্ট অফ অল, তাৰপিছত যাম ডাইৰেক্ট শিৱসাগৰ। তো আজি মানে বাছখন বহুত প্ৰব্লেমেটিক। অ'কে, এতিয়া কিবা এটা খাই লওঁ। আজি লকডাউনৰ পিছত ফাৰ্ষ্ট টাইম বাছত উঠিলোঁ বহুত দিন মূৰত। তো বহুত দিন মূৰত বাছত উঠি আৰু মানে ছ'চিয়েল ডিষ্টেঞ্চিং বোলা বস্তুটো একোৱেই নাই। চ' আশা কৰোঁ একো নহওক। তো এতিয়া কিবা এটা খাই লওঁ। बहकी सभी जुबां है, हम हैं हजारों में। গোটেইকেইটা একে নে? অঁ, 3টা দি দিবা 200-200-200কৈ বোকাখাটৰ পেৰা। তো এইটো চবৰে নাম আছে। এতিয়া লৈ ল'লোঁ বোকাখাটৰ ফেমাছ পেৰা লৈ লৈছোঁ অলপমান। আৰু ৰৈ আছোঁ, আৰু এখন বাছ আহিব। তো সেইখন বাছতে যাম। আই থিংক কিমান টাইম ৰ'ব লাগে সেইটোও নাজানো। আজি মানে জাৰ্ণিটো বৰ লেণ্ডি হৈ আছে। এতিয়া বাছখন আহি পালেহি আৰু বাছখনত আশা কৰোঁ নিব বুলি। আৰু এতিয়া খাই ল'লোঁ বোকাখাটৰ পেৰা। বোকাখাটৰ পুৰি খাই লৈ, পুৰিটো খাই বহুত টেষ্টি হয় বোকাখাটৰ। আপোনালোকে যদি কেতিয়াবা বোকাখাট আহে তো এইফালে খাই যাব পাৰে, মজা টেষ্টিকৈ, আৰু কলপাতত দিয়ে আৰু ধুনীয়াকৈ। চ' সেয়াই, অলপ ৰৈ আছোঁ, ৱেইটিং পিৰিয়ড এতিয়া চলি আছে। আৰু বাছৰ পিছফালৰ ছিট নাছিলে, সেইকাৰণে কেবিনতে বহিবলগীয়া হ'ল। এডাল চাওক গিয়াৰ লিভাৰডাল কেনেকৈ হিলিছে। আৰু STC বাছবিলাক চলোৱা কিমান টান, এয়া চাওক ড্ৰাইভাৰজনৰ আপুনি হৈ পেলাই। ক'লে ক'লে পৃথিৱীত একো কামেই সহজ নহয়, খালি লাগে নিজৰ মেহনত আৰু লগন। আৰু এইখিনি দেখি একদম ডাইৰেক্ট ফাইনেল ডেষ্টিনেশ্যনলৈ মনত পৰে। কেনেকৈ আছে চাওক না, বাই চান্স পৰি গ'লে আৰু চেছ। আৰু এইখিনি পালোহি যোৰহাট। যোৰ আৰু হাট, যোৰহাটৰ ভিডিঅ' আহি আছে মোৰ নেক্সট ব্লগকেইটাত। আপকামিং ভিডিঅ'জ কামিং চুন। আৰু এতিয়া ৰাইট ছাইডে দেখিছে এখন যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, য'ত মই 4 বছৰ ইঞ্জিনিয়াৰিং লাইফৰ সময়খিনি কটাইছিলোঁ। এটা নষ্টালজিয়া। আহিম, ঘূৰি আহোঁতে ইয়াত সোমাই যাম আৰু ভ্লগ বনাম, ভ্লগবিলাক চাব আপোনালোকে। আৰু এতিয়া চাওক এইখিনি গোটেই 4 লেন হৈ গ'ল। তো ৰোডখিনি 4 লেন এতিয়া ৰাস্তা। অলপ কিবা কিবি চেঞ্জ হৈছে আৰু
জানেই ইঞ্জিনিয়াৰিং কলেজবিলাক টাউনৰ পৰা দূৰত থাকে বুলি So everyone, finally পালোহি শিৱসাগৰ বাইপাছ আৰু শিৱসাগৰ বাইপাছত ইয়াত ৰিচিভ কৰিব মিষ্টাৰ সুপাৰ টিমে মুখচুখ থাকি আছে পিছত ওলাব বোলে ময়ো বেয়া হৈ আছোঁ অভিয়াছলি চ' অলপমান টায়াৰ্ড হৈ আছোঁ আৰু ইহঁতৰ ঘৰলৈ যাওঁ কিবা কিবি খাই মেলি ডাইৰেক্ট লগ পাম ব্লগটো কণ্টিনিউ কৰোঁ অ'কে ফ্ৰেণ্ডছ ফাইনেলি আহি পালোহি মিষ্টাৰ সুপাৰ টিমৰ ঘৰ আৰু দেখিছে কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে আৰু মই আহিছোঁ বুলি কিবা এটা বনাইছে বোলে ই সুপাৰ টিম কি বনাইছা গাহৰি আৰু লাই শাকৰ সৈতে গাহৰি খাবা আৰু চ' এভৰিৱান এইখন দেখিছে এইখন 70 বছৰ পুৰণা এখন টেবুল ৱাও আৰু সুপাৰ টিমহঁতৰ আইতাকে বোলে আইতাকৰ দিনৰে এখন টেবুল ৱাও চাওক আৰু এইটো বহুত ধুনীয়া লাগিছে এইটো কেইবছৰ পুৰণা সুপাৰ টিম এইটো নতুন নেকি চৰি চ' এইটো এইখনে হ'ল 70 বছৰ পুৰণা এখন ধুনীয়া চাই টেবুল এতিয়াও চাইন কৰি আছে ৱাও পলিচ চলিচ কৰোঁ নেকি ৰং কৰাইছিলে চ' ফ্ৰেণ্ডছ এতিয়া খানা বনাই আছে এইখিনি জুহালত আৰু চ' এইখিনি জুহালত বনাই আছে প্ৰেম চাওক কি ধুনীয়াকৈ পৰ্কখিনি ফ্ৰাই কৰিছে চ' ৰাইচ চাওক এই সুপাৰ টিমে কি ধুনীয়াকৈ জুহালত মোৰ কাৰণে আৰু আপোনালোকৰ কাৰণে মাংস বনাইছে তাকো গাহৰি তাকো নৰসিংহৰ সৈতে ৱাহ থেংক ইউ দেই অ'কে এভৰিৱান এতিয়া হ'ল খানা ৰেডি আৰু সুপাৰ টিমে সিফালে ভাত চাত ৰেডি কৰি আছে আৰু এতিয়া গাহৰিখিনি ধুনীয়াকৈ ইয়াত টেবুলত সজোৱা আছে আৰু ইয়াত চাই লওক আৰু আপোনালোকেও মানে কিবা কিবি টেবুলত লৈ লওক কাৰণ লুপ চুপ লাগিব আৰু জিভাৰ পানী পৰি যাব চ' ভাবি লওক আপোনালোকে ইয়াতে আছে আৰু কিবা কিবি খাই লওক অলপমান ৱাও অ'কে ফ্ৰেণ্ডছ এতিয়া টাইম হ'ল টেষ্টিঙৰ তামাম বনাইছে দেই থেংক ইউ দেই ভাল হৈছে ন খাই চাব থেংক ইউ খাবা আৰু খাই দিয়া আৰু টেষ্ট কৰিবলৈ আহিব পাৰে সুপাৰ টিমৰ তাত আৰু এইটো মোৰ ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে এটা অফাৰ অ'কে ফ্ৰেণ্ডছ এতিয়া আমি আহি পালোহি ৰংঘৰ আৰু ৰংঘৰত এতিয়া স্কেন আৰু পে' কৰা ছিষ্টেম এতিয়া মই স্কেন কৰি পেলাই পে'মেণ্ট কৰি আছোঁ ফাৰ্ষ্টতে যাতে সোমাব পাৰোঁ তো এইটো স্কেন কৰিলে এনেকৈ আহে তাৰপিছত নিউ বুকিংছ ফাইনেলি কমেও 10 মিনিটমান এইটো লগাৰ পিছত স্কেনটো কৰিব পিছত এতিয়া সোমাব পাৰিলোঁ ৰংঘৰৰ বাকৰিত তো এয়া চাওক ইমান দূৰৰ পৰা আহি মেলি আজি তাৰপিছত এইখিনি পালোহি আৰু এতিয়া এইটো ধুনীয়া গল্ডেন আৱাৰ টাইম তো আৰু ইয়াৰ দুটামান শ্বটছ দেখাইছোঁ আপোনালোকক তো চাই থাকক আৰু ইয়াৰ হিষ্ট্ৰীটো আপোনালোকে সকলোৱে জানেই অভিয়াছলি চ' এভৰিৱান এয়া আপোনালোকৰ আগত পেছ কৰিছোঁ এয়া আপোনালোকৰ আগত দেখিছে ৱৰ্ল্ড ফেমাছ ৰংঘৰ অসমৰ যি প্ৰসিদ্ধ বুৰঞ্জী আছে আৰু বনাইছিল প্ৰমত্ত সিংহই ডেছক্ৰিপশ্যনত গোটেইখিনি হিষ্ট্ৰী দিয়া থাকিব আৰু ৰংঘৰৰ বিষয়ে আৰু সবিশেষ জানিব পাৰিব আমাৰ শিৱসাগৰ লোকেল সুপাৰ টিম হাজৰিকাৰ পৰা এইটো কৈ যোৱা ৰংঘৰটো বনাইছিলে একচুৱেলি ৰুদ্ৰসিংহ ষ্টাৰ্ট হৈছিলে কামটো আচ্ছা কিন্তু আকৌ ৰিবিল্ড কৰিলে তোমাৰ প্ৰমত্ত সিংহই ৰিবিল্ড কৰিলে ভালকৈ প্ৰথমতে এইটো বাঁহেদি বনাই থৈ হৈ আছিলে সেইটো আৰু ৰংঘৰ ইয়াতে মানে ৰজাই বিহু চিহুৰ দিনাখন আহি পেলাই হেৰি চেৰি চাইহি আচ্ছা এই ম'হৰ যুঁজ আগতে হয় সেয়া ষ্টেচু বনোৱা হৈ আছে সেয়া ম'হৰ যুঁজ হৈছিলে আগতে আৰু এই ম'হৰ যুঁজৰ ষ্টেচু বনোৱা আছে আৰু কি বনোৱা আছে ইয়াতে এতিয়াও তোমাৰ বহাগ বিহুৰ দিনাখন বহুত ভাল লাগে বহুত মানুহৰ সমাগম হয় ইয়াত আচ্ছা
তো বহাগ বিহুৰ দিনা বহুত মানুহৰ সমাগম হয় আপোনালোকে নিশ্চয় নিউজ চেনেল বা সকলোতে দেখিছে এতিয়া মানে হেৰি এইটো বৰা চাউল কণী দি বনাইছে গম পায় এইবোৰ জেগা যে দেখিছা এইবোৰ গোটেইবোৰ বহাগ বিহুৰ দিনাখন গোটেই মানুহ মানে ভৰ্তি হৈ থাকে কিন্তু আচ্ছা আচ্ছা আৰু স্বৰ্গদেউ আহে স্বৰ্গদেউ আগতে গোটেই অনুষ্ঠানটো হয় ভাল হয় সেয়াই আৰু তো এইফালে চাৰিওফালে ঘূৰি আছোঁ আৰু আপোনালোকে আহিব পাৰে একচুৱেলি টিকেটিং চিষ্টেমটো অকণমান বেলেগ কৰিছে এতিয়া ডিউ টু COVID-19 কাৰণে আৰু মানুহবিলাক অকণমান কিছুমান যোনবিলাক স্মাৰ্টফোন নাই সিহঁতৰ কাৰণে সোমাবলৈ অলপ দিগদাৰ হৈছে ষ্টিল আহি আছে আৰু আহাইতো আহিবই তো এয়া হ'ল 360-degree ভিউ অফ ৰংঘৰ এইটো 1755 মানে চাওক তেনেকুৱা চনতে ইমান ধুনীয়াকৈ আৰ্কিটেকচাৰ এটা মাইলষ্টোন মানে এটা ইঞ্জিনিয়াৰিং মাৰ্ভেল বুলিয়ে ক'ব লাগিব চ' সেইটো টাইমতো একো টেকন'লজি বেলেগ নাছিলে আৰু বৰা চাউল বা এনেকৈ হেৰি দি বনাই এতিয়া লাইক হিষ্ট্ৰিক প্লেচ আমাৰ গোটেইখিনি ভালকৈ ৰাখিব লাগে পুৰাতত্ব বিভাগে তো এতিয়া আমি ইয়াৰ পৰা ওলালোঁ কাৰণ নেক্সট ভিডিঅ' বনাব আছে তো নেক্সট ভিডিঅ' আহিব কাৰেংঘৰৰ ভিডিঅ'টো আজিয়ে বনাম আৰু কাৰেংঘৰ আৰু শিৱদৌলৰটো বনাম তো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তো কৌশিক ফ্ৰেণ্ডছ ব্লগছ বাই বাই চি ইউ ইন মাই নেক্সট ব্লগ অ'কে তো এয়াই হ'ল ৰংঘৰ আৰু ৰংঘৰক আমি বাই বাই দিলোঁ তো বাই বাই ऐसी जिए ना छिप छिपाए ना छिप छिपाए ना छिप छिपाए